15 দিনমানৰ ভিতৰতে তেওঁ G+1 এটা ঘৰ বনাই পেলাই মোক আজি উপহাৰ দিছে আৰু তাকো মানে কম্পিউটাৰৰ 3D নহয় একদম মানে প্ৰিন্টৰ 3D টো নহয় ডাইৰেক্ট এই ধৰণে 3D আপোনালোকক লাইভ 3D তেওঁ বনাই দিব পাৰিব এখন ঘৰৰ যদি ফটো এখন দি দিয়ে আৰু ফটোখন হিচাপত তেওঁ এই ধৰণে আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিব আৰু নমস্কাৰ সকলোকে আৰু আজি এটা বিশেষ বস্তু আপোনালোকক দেখা দীপজ্যোতি আছে মোৰ লগত দীপজ্যোতি বৰা আৰু দীপজ্যোতি বৰা কোঠিয়া দলি নগাঁও বেবেজিয়াৰ হয় আৰু তেওঁ তুমি তাৰ পৰা আহিছা আজি তো দীপজ্যোতি আজি নগাঁওৰ পৰা আহিছে আৰু নগাঁওৰ পৰা মোক আজি এটা ঘৰৰ এটা উপহাৰ দিবলৈ আহিছে ঘৰ এখনৰ আৰু এই ধৰণৰ ঘৰ এখন আপোনালোকক মই দেখাম ঘৰখন কি ধৰণে তেওঁ বনাইছে 15 দিনমানৰ ভিতৰতে তেওঁ G+1 এটা ঘৰ বনাই পেলাই মোক আজি উপহাৰ দিছে আৰু ঘৰখন আপোনালোকক দেখাইছো খুব সুন্দৰকে দীপজ্যোতিয়ে ইয়াতে এই ধৰণৰ এটা ঘৰৰ মডেল বনাই দিছে আপোনালোকে দেখাই পাইছে আৰু ইয়াত আমাৰ খুব ধুনীয়াকে লগোটো লগাই দিছে আৰু ডিজাইনটো দেখা পাইছে নে আমি যেনেকুৱা ঘৰবোৰ বনাই থাকো মানে যিবোৰ ঘৰ আমি বাস্তৱত বনাই থাকো সেইবোৰ ঘৰ আচলতে দীপজ্যোতিয়ে এই ধৰণে এটা মডেল বনাই পেলাই দিছে আৰু আশা কৰো তেওঁক যদি কিবা মডেল এটা আমি দিও সেই মডেলটো এই ধৰণে তেওঁ যাতে 100% বনাই দিব পাৰে তেনেকুৱা মই কিবা তেওঁৰ লগত বাৰু তেনেকুৱা ধৰণৰ কথাও পাতিম আৰু এটা ইন্টাৰেষ্টিং বস্তু ভিতৰ ফালে আপোনালোকে যদি দেখা পায় অলপ লাইটটো মাৰি দিয়াচোন সো ভিতৰ ফালে একদম দেখিছেনে আপোনালোকে ভিতৰত মোৰ ফটো লগাই দিছে খুব ধুনীয়াকে আসলে পুৰণা অফিচৰ ফটো খুব ধুনীয়াকে দীপজ্যোতিয়ে লগাই দিছে আৰু সাইডতো আছে এই ধৰণে আমাৰ এই ধৰণে সাইডত লগাই দিছে আমাৰ লোগোটো আৰু ওপৰ ফালে ঘৰটোৰ ওপৰ ফালে একদম খুব ধুনীয়া ফল সিলিংৰ ডিজাইন কৰি দিছে ফল সিলিংৰ ডিজাইন আৰু ধুনীয়া গাড়ী এখন তেওঁ ইয়াতে লগাই দিছে আৰু এই ধৰণৰ এটা গেটো তেওঁ খুব ধুনীয়াকে বনাই দিছে আৰু কাগজেৰে নিৰ্মাণ কৰিছে প্ৰায় 15 দিন মান লাগিছে এই ঘৰ বনাওতে তো তেওঁ এনেকে এই ধৰণে বিভিন্ন ধৰণৰ ঘৰবিলাক বনাই বিভিন্ন জনক উপহাৰ হিচাপে দি থাকে কাকাক দিয়া হৈছে এতিয়ালৈকে মইতো এতিয়ালৈকে টিংকু বৰুৱা তাৰপিছতে বিকাশ চেত্ৰী ভাস্কৰ দত্ত জ্যোতিষ্মান আমাৰ তাৰে জ্যোতিষ্মান দা তাৰপিছতে কুলপত চক্ৰৱৰ্তী ছাৰ দিলোঁ হয় বেহৰবাৰীত মাজতে মোৰ লগত এটা তেনেকৈ খণ্ডও বনাইছিলে বাৰু তাতে কিছু মানে গোটেই থানাখন বনাই পেলাই দিছিল আচ্ছা তাৰপিছতে মুলু দেউৰীলে বনাই থকা হৈছে মানে মানে কি হওক কেনেকুৱাকে এনেকুৱা মনলৈ আহিল যে মানুহক এই ধৰণে ঘৰ এখন বনাই উপহাৰ হিচাপে দিয়া ইয়াৰ মটিভটো কি মানে কি ভাবি পেলাই কৰা গৈছিল আৰম্ভণিটো মানে তেনেকৈ মোৰ আগৰ পৰা মানে কি হ'ল কাগজৰ প্ৰতি দুৰ্বলতা ছবি আঁকাত ভাল মানে ছবি আঁকিছিল সৰু সুৰাকৈ বনাওঁ তেনেকৈ বনোৱাৰ পিছত মানে কি হ'ল মনলৈ আহিল যে মই যদি ভাল পোৱা মানুহ মানে ব্যক্তিসকলে যদি মই গীত এটা দিব পাৰোঁ তেখেতক লগ পোৱা হ'ল প্লাছ মোৰ টেলেণ্টৰ বিষয়ে গ'ল ধন্যবাদ তেওঁ ভাল পোৱাৰ ভিতৰত মানে ময়ো এজন হয় এই ধৰণে মানুহ দি আছা হয় আগবাঢ়ি আছোঁ আৰু এনেকৈ কাৰোবাক কোনোবাই যদি অৰ্ডাৰ দিয়ে বনাবলৈ এনেকৈ বনাই দিয়া যায় নেকি তোমাৰ ফালৰ পৰা তেনেকৈ দুই এটা মই তেনেকৈ দিছিলোঁ তোমাৰ নাম্বাৰটো মই মোৰ ইয়াত শ্বেয়াৰ কৰি দিম পাৰে যদি কোনোবাই বিচাৰে তোমাক ফোন কৰিব এই ধৰণে মানে কোনোবাই যদি ভাবি আছে যে এনেকুৱা এখন ঘৰ মানে সপোনৰ ঘৰ এখন বনাব বুলি আৰু মডেলটো যদি মানে এই ধৰণে এটা মডেল আপোনালোকে চাব বিচাৰে ঘৰখন হোৱাৰ আগত তাকো মানে কম্পিউটাৰৰ 3D নহয় একদম মানে প্ৰিন্টৰ 3D টো নহয় ডাইৰেক্ট এই ধৰণে 3D আপোনালোকক লাইভ 3D তেওঁ বনাই দিব পাৰিব এখন ঘৰৰ যদি ফটো এখন দি দিয়ে আৰু ফটোখন হিচাপত তেওঁ এই ধৰণে আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিব আৰু খুব ধুনীয়াকে বনাইছে কিন্তু খুব মৰমেৰে ৰাখা যাব আৰু কাগজেৰে বনাইছে যদিও বহুত ষ্ট্ৰং হৈছে কিন্তু তো আশা কৰো আৰু আগলৈকো ভাল ভাল কাম কৰি যাবা ধন্যবাদ ঠিক আছে বাৰু